নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল চেহেৰা অনুসৰি ব্যক্তিৰ ভাগ্য কেনেকুৱা হয় ভাগ্যশালী ব্যক্তিৰ মুখৰ চেহেৰাত কি লক্ষণ থাকে সন্তানৰ চেহেৰা মাকৰ লগত মিলিলে জীৱনত কেনে ধৰণৰ সফলতা লাভ কৰিব পাৰে আৰু দেউতাকৰ লগত মিলিলে কি ক্ষেত্ৰত উন্নতি লাভ কৰি ভাগ্যশালী হয় চকুৰ আকাৰ আৰু আকৃতিয়ে এজন ব্যক্তিৰ জীৱনত কেনে ধৰণৰ প্ৰভাৱ পেলায় সামুদ্ৰিক শাস্ত্ৰ অনুসৰি মানুহৰ চেহেৰাৰ ওপৰত কেনেকৈ প্ৰভাৱ থাকে ভাগ্যৰ সামুদ্ৰিক শাস্ত্ৰ এনে এখন শাস্ত্ৰ যি শাস্ত্ৰৰ জৰিয়তে পুৰণি কালত ঋষিমুনিসকলে বা জ্যোতিষীসকলে ব্যক্তিৰ চেহেৰা দেখা মাত্ৰকেই ব্যক্তিৰ ভৱিষ্যত ভাগ্যলিপিৰ বিষয়ে জানি গৈছিল সামুদ্ৰিক শাস্ত্ৰ অনুসৰি মহিলা আৰু পুৰুষৰ শাৰীৰিক গঠনৰ লক্ষণৰ ওপৰত ভিত্তি কৰিয়ে ভৱিষ্যতৰ বিষয়ে জানিব পাৰি সামুদ্ৰিক শাস্ত্ৰ হৈছে জ্যোতিষশাস্ত্ৰৰ অংগস্বৰূপ সামুদ্ৰিক শাস্ত্ৰত ব্যক্তিৰ শৰীৰৰ বিভিন্ন লক্ষণৰ কথা উল্লেখ আছে আৰু এই লক্ষণবোৰ চাইয়ে ব্যক্তিৰ ভৱিষ্যত ভাগ্য নিৰ্ধাৰণ কৰিব পৰা হয় কেনেধৰণৰ শৰীৰৰ ব্যক্তি ধনী বা প্ৰভাৱশালী হয় বা ক্ষমতাশালী হয় কেনেধৰণৰ লক্ষণৰ ব্যক্তি বিপদবিঘিনি বেছি হয় আৰু শৰীৰত কোনসমূহ লক্ষণ থাকিলে ব্যক্তি ৰোগীয়া বা দুখীয়া হয় সেই কথাবোৰ উল্লেখ আছে সামুদ্ৰিক শাস্ত্ৰত আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম সামুদ্ৰিক শাস্ত্ৰত থকা ব্যক্তিৰ শৰীৰৰ বিভিন্ন লক্ষণৰ কথা যিসমূহ কথা আপুনি জানিলে বা এই কথাসমূহৰ জৰিয়তে আপোনাৰ ভৱিষ্যত ভাগ্য কেনেধৰণৰ হ'ব বা কি ক্ষেত্ৰত আপোনাৰ ভাগ্যত সাংঘাতিক উন্নতি আছে আৰু আপোনাৰ সন্তানৰ ভৱিষ্যত কেনেধৰণৰ হ'ব এইসমূহ কথা জ্যোতিষ বা অন্য লোকৰ ওচৰত নচপাকৈয়ে নিজেই জানিব পাৰিব গতিকে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সেয়েহে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে নিজৰ লগতে সন্তানৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক সামুদ্ৰিক শাস্ত্ৰত ভাগ্যশালী ব্যক্তিৰ মুখৰ চেহেৰাত কোন তিনিটা লক্ষণ থকাৰ কথা উল্লেখ কৰিছে সামুদ্ৰিক শাস্ত্ৰই সন্তানৰ চেহেৰা মাক বা বাপেকৰ লগত মিলিলে কেনেধৰণৰ ক্ষেত্ৰত ভাগ্যশালী হয় মুখৰ চেহেৰাত কি লক্ষণ দেখিলে জানিব পাৰি যে সেই ব্যক্তি ৰোগ ব্যাধি আৰু দৰিদ্ৰতাৰ প্ৰভাৱত তেওঁ বেছিকৈ পৰিব বা পৰাৰ সম্ভাৱনা থাকিব পাৰে কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ সামুদ্ৰিক শাস্ত্ৰ হৈছে হিন্দু শাস্ত্ৰৰ এনে এখন পুৰণি শাস্ত্ৰ য'ত মানৱ জীৱনৰ সকলো কথাই তাত উল্লেখ আছে য'ত এজন ব্যক্তিৰ শৰীৰৰ সম্পূৰ্ণ লক্ষণৰ কথা উল্লেখ আছে দাঁত মুখ হাত ভৰি আঙুলি চুলি চকু কাণ আদিৰ জৰিয়তে সেই ব্যক্তিৰ স্বভাৱ চৰিত্ৰ বা ব্যক্তিত্বৰ বিকাশ কেনেধৰণৰ হ'ব তেওঁ কেনেকৈ সৌভাগ্যশালী হ'ব এই সকলো কথা জানিব পাৰে সেই শাস্ত্ৰৰ জৰিয়তে যদি কোনো ব্যক্তিয়ে আজিৰ ভিডিঅ'টো ভালদৰে ধ্যান দি কথাসমূহ জানি ল'ব পাৰে তেনে তেওঁ সন্মুখত যিজন ব্যক্তি দেখিব বা সন্মুখত থকা ব্যক্তিজনৰ বিষয়ে মাত্ৰ 2 মিনিটৰ ভিতৰতে লক্ষণ চাই তেওঁ সকলো কথা জানি ল'ব পাৰিব এই শাস্ত্ৰৰ জৰিয়তে পুৰণি কালত ঋষিমুনিসকলে ৰজা মহাৰাজাৰ সন্তানসকলৰ ভাগ্যচক্ৰ গণনা কৰিছিল আৰু কোনটো সন্তান ভাল হ'ব কোনটো বেয়া হ'ব কাৰ দ্বাৰা জগতৰ কল্যাণ হ'ব আৰু কোনটো সন্তানৰ দ্বাৰা জগতৰ বাবে বিপদবিঘিনি আহিব পাৰে সেই সকলো কথাই এই শাস্ত্ৰৰ জৰিয়তে লক্ষণ চাই ক'ব পাৰিছিল পাছলৈ সেইসমূহ আখৰে মিলি গৈছিল সামুদ্ৰিক শাস্ত্ৰত উল্লেখ থকা চেহেৰাৰ গঠনৰ মিল থকা ব্যক্তিৰ মাজত যদি বিবাহ হয় সেই সংসাৰত মহা সুখী হ'ব পাৰে সেয়েহে আজিও আমাৰ সমাজত বিবাহৰ পূৰ্বে বহু মানুহে জ্যোতিষৰ ওচৰলৈ যায় আৰু বিবাহৰ উপযুক্ত পাত্ৰ পাত্ৰী মিলনৰ ক্ষেত্ৰত চোৱা চিতা কৰে প্ৰিয় বন্ধু বান্ধৱীসকল আহক তেনে পলম নকৰি কথাখিনি জানি লওঁ পুৰুষৰ ক্ষেত্ৰত যি পুৰুষৰ মূৰ বা মাথা কিছু দীঘলীয়া হয় তেওঁলোকে জীৱনত সকলো সুখ পাব পাৰে এনে পুৰুষ খুব উদ্যমী আৰু চোকা বুদ্ধিৰ হয় সামুদ্ৰিক শাস্ত্ৰৰ মতে দীঘলীয়া মূৰৰ ব্যক্তি অতি কৰ্মপটু হোৱাৰ লগতে অধিক ভাগ্যশালী হোৱাৰ লক্ষণ আছে এওঁলোকে যিকোনো জটিল কামকো নিজৰ বুদ্ধিৰ বলেৰে সহজ কৰি ল'ব পাৰে দীঘলীয়া মূৰৰ ব্যক্তি যদি চুলিখিনি তেওঁলোকৰ কেঁকোৰা হয় অৰ্থাৎ ভাঁজ লগা থাকে তেনে তেওঁ অকল ভাগ্যশালীয়েই নহয় তেওঁৰ গাত বহু অসাধাৰণ গুণ থাকে তেওঁ অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী হ'ব পাৰে যি ব্যক্তিৰ মূৰ বা মাথা আকাৰত মধ্যমীয়া চুলিত কোনো ভাঁজ নাথাকে চুলি লাহি হয় যেনিয়ে ভাঁজ লগায় তেনিয়ে ভাঁজ লয় তেনে ব্যক্তি ধন টকা পইচাৰ ক্ষেত্ৰত অত্যন্ত ভাগ্যশালী হয়
সেই ব্যক্তি ধন টকা পইচাৰ ক্ষেত্ৰত কেতিয়াও পাছ পৰি থাকিব লগা নহয়। যি ব্যক্তিৰ মূৰৰ ওপৰভাগ কিছু চেপেটা আৰু মূৰটো অন্য লোকতকৈ কিছু সৰু হয়, তেনে ব্যক্তিৰ জীৱনত বেছি দুখ কষ্ট হয় আৰু সমস্যা আহে। তেওঁলোকে সঘনাই সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। তেওঁৰ ক্ষেত্ৰত কিবা কাম কৰাৰ ক্ষেত্ৰত টনা আজোৰা কৰি খুব কষ্ট কৰিহে যিকোনো কামৰ লাভালাভ পায়। যি ব্যক্তি বা মহিলাৰ মুখৰ চেহেৰা কলদিলীয়া হয় বা ডিমৰ দৰে আকৃতি হয়, তেওঁলোক ঐশ্বৰ্যশালী হোৱাৰ লগতে সুন্দৰ চেহেৰা আৰু সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী হয়। তেওঁলোকক সকলোৱে সোনকালে আপোন কৰি ল'ব পাৰে। মনত তেওঁলোকৰ অন্যায় ভাৱ কম থাকে। তেওঁলোকে সকলোকে মৰম কৰে, আনৰ দুখত দুখী আৰু সুখত সুখী হ'ব পাৰে। এওঁলোকৰ অন্তৰ পবিত্ৰ হোৱাৰ লগতে কথাৰ মধুৰতা বেছি হয়। এওঁলোকে কথা ক'লে আনে শুনে আৰু ভাল পায়। এওঁলোকক মানুহে পাহৰিব নোৱাৰে। কথা কম কয় যদিও যি কথা কয় সেয়া শুদ্ধ বিচাৰ কৰিহে কয়। যি ব্যক্তিৰ মুখমণ্ডল চাৰিচুকীয়া অৰ্থাৎ ছবিত দেখুওৱাৰ দৰে হয়, এনে ব্যক্তি পুৰুষেই হওক বা মহিলাই হওক, তেওঁলোক বুদ্ধিমানৰ হয়। এওঁলোকৰ মাত কিছু কঠিন হয়, কিন্তু অন্তৰ শুদ্ধ আৰু কোমল হয়। খং বেছি হয়। এওঁলোকে মিছা কথা ক'লে একেবাৰে সহিব নোৱাৰে। ফলত মিছা কথা বুলি গম পালে তেওঁলোকৰ খং উঠি আহে। আনকো নঠগে আৰু নিজেও ঠগন খাবলৈ বৰ কষ্ট পায়। এনে চেহেৰাৰ লোকে যিকোনো ক্ষেত্ৰত নেতৃত্ব দি ভাল পায়। নিজৰ নেতৃত্বৰ জৰিয়তে আনৰ মন জয় কৰি উচ্চ আসন লাভ কৰিব পাৰে। এনে লোক যদি ৰাজনীতিৰ লগত জড়িত হয়, তেনে তেওঁলোকে সোনকালে নায়ক হ'ব পাৰে আৰু ৰাজভোগ লাভ কৰিব পাৰে। যি পুৰুষ বা মহিলাৰ মুখমণ্ডল গোলাকাৰ হয়, সামুদ্ৰিক শাস্ত্ৰ অনুসৰি সেই পুৰুষ বা মহিলা আকৰ্ষণীয় হয় আৰু ভাগ্যশালী হয়। এওঁলোকে সদায় আনন্দত থাকি ভাল পায়, নিজৰ প্ৰশংসা শুনি বেছি ভাল পায়। এওঁলোকে এদিনীয়া মানুহৰ লগত খুব গম্ভীৰভাৱে কথা বতৰা পতা দেখিবলৈ পোৱা যায় যদিও বন্ধু বান্ধৱৰ লগত সদায় অন্তৰংগভাৱে থাকে আৰু অন্তৰ খুলি কথা কয়। সামুদ্ৰিক শাস্ত্ৰ অনুসৰি গোলমুখৰ মানুহে নিজৰ হাতত ধন টকা পইচা ৰাখিব পাৰে আৰু ধন ঘটিবও পাৰে। এওঁলোকৰ আয়ুস বেছি হয়, জীৱন কিছু দীঘলীয়া হয়। সামুদ্ৰিক শাস্ত্ৰ অনুসৰি যি ব্যক্তিৰ মুখমণ্ডল তিনিকোণীয়া হয় অৰ্থাৎ ত্ৰিকোণ আকাৰৰ হয়, তেওঁলোক সৃষ্টিশীল মনৰ হয়। ছবিত দেখাৰ দৰে মুখৰ কোনো পুৰুষ মহিলাৰ ক্ষেত্ৰত তেওঁলোকৰ গাত সৃষ্টিৰ বীজ থাকে। নতুন কিবা এটা সৃষ্টি কৰি তেওঁলোকে বেছি ভাল পায়। বিশেষকৈ গান, নাচ, সাহিত্য, শিল্পকলাৰ জৰিয়তে এওঁলোকে বহু নাম কৰিব পাৰে। এওঁলোকে সকলো কাম নিজৰ মতে কৰি ভাল পায়। এওঁলোকে যিকোনো কামত আনে হস্তক্ষেপ কৰাটো পচন্দ নকৰে। সামুদ্ৰিক শাস্ত্ৰ অনুসৰি যি মহিলাৰ ওপৰপাৰি দাঁতৰ মাজত ডাঙৰ দাঁত দুটাৰ মাজত কিছু ফাঁক থাকে, সেই মহিলাই ঘৰখনৰ দায়িত্ব সুন্দৰভাৱে ল'ব পাৰে। এক কথাত ক'বলৈ গ'লে এনে মহিলা সুগৃহিণী হয়। যি মহিলাৰ চুলি কেঁকোৰা বা গোৱলা হয়, তেওঁলোক কিছু ক্ষেত্ৰত বুদ্ধিমতী হয়। কথা পাহৰাৰ কিছু লক্ষণ দেখা যায় এওঁলোকৰ গাত। যি মহিলাৰ চুলি দীঘল, নিভাঁজ, চকুৰ উজ্জ্বলতা থাকে, তেনে মহিলা সৌভাগ্যৱতী হয়। যি পুৰুষৰ চকু কিছু ডাঙৰ, তেনে পুৰুষৰ ভাগ্য সুন্দৰ হয়। যি পুৰুষৰ দাঁত বেৰিয়া, চকু চেলাউৰি ডাঙৰ, তেওঁলোকৰ ক্ষেত্ৰত ধনৰ দুখ কেতিয়াও নহয়। এনে পুৰুষৰ ক্ষেত্ৰত সৌভাগ্য সোনকালে আহে। পুৰুষ বা মহিলাই হওক, যিসকলৰ ভৰি কিছু লিটা বা ক্ষীণ হয়, তেওঁলোকৰ ক্ষেত্ৰত সৌভাগ্য কম আহে। যিমান সততাৰে কাম কৰিলেও কামত বাধা বিঘিনি তেওঁলোকৰ থাকেই। সামুদ্ৰিক শাস্ত্ৰ অনুসৰি যি পুৰুষৰ মুখমণ্ডলত মাকৰ চেহেৰাৰ মিল থাকে, তেওঁ জীৱনত বেছি সুখ লাভ কৰিব পাৰে। তেজস্বী হোৱাৰ লগতে দীৰ্ঘায়ু হয় এনে পুৰুষ। এনে পুৰুষে জীৱনত মান সন্মান পোৱাত বাধা নাথাকে। মাতৃ চেহেৰাৰ পুৰুষে যি কৰে সেই কামৰ সফলতা বেছি পায়। যি ছোৱালীৰ মুখৰ চেহেৰা দেউতাকৰ দৰে হয়, সেই ছোৱালীৰ সৌভাগ্য বেছি হয়। তেওঁলোকে স্বামী গৃহত বেছি সুখী হ'ব পাৰে। তেওঁলোকে স্বামীক বেছি ভাল পায় আৰু স্বামীৰ সুখত সুখী দুখত দুখী হ'ব পাৰে। পিতৃগহী ছোৱালীৰ জীৱনত ভবাখিনি বাস্তৱত লাভ কৰিব পাৰে। যি মহিলাৰ গাত পুৰুষৰ দৰে নোম থাকে, হাত বা ভৰিত পুৰুষৰ দৰে নোমাল হয়, সেই মহিলা স্বামীৰ লগত মনে মনে সুখী হ'ব নোৱাৰে। তেওঁলোকে স্বামীৰ পৰা যিমানখিনি বিচাৰে সিমানখিনি ভালপোৱা লাভ কৰিব নোৱাৰে। ফলত এনে মহিলাৰ বেছি সংখ্যকেই স্বামীৰ ঘৰত সুখ শান্তি কম হয়। যি পুৰুষৰ হাত কিছু দীঘল আৰু ভৰি খৰমজুৰীয়া হয়, তেওঁলোক শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী হয়। এনে পুৰুষৰ গাত বহু প্ৰতিভা লুকাই থাকে। সুযোগ সুবিধা পালে এনে পুৰুষে জীৱনত অসাধ্যও সাধন কৰিব পাৰে। যি পুৰুষৰ নাক জোঙা আৰু দীঘলীয়া হয়,
সেই পুৰুষ বেছি বুদ্ধিমানৰ হয় লগতে জ্ঞানী হ'ব পাৰে তেওঁলোক সামাজিকভাৱে জনপ্ৰিয় হয় তেওঁলোক আৰু সমাজত মান সন্মান লাভ কৰিব পাৰে যি পুৰুষৰ বুকু বহল আৰু নমাল হয় তেওঁ সাহসী হোৱাৰ উপৰিও বলৱান হয় বুলি শাস্ত্ৰত উল্লেখ আছে যি পুৰুষৰ চকুকেইটা ভিতৰলৈ সোমোৱা হয় এনে পুৰুষৰ মানসিক দুখ যন্ত্ৰণা বেছি থাকে বহু ক্ষেত্ৰত এনে পুৰুষ ৰোগাগ্ৰস্ত হোৱাও দেখা যায় সামুদ্ৰিক শাস্ত্ৰ অনুসৰি এনে পুৰুষে জীৱনত বিচৰাখিনি পোৱাত পলম হয় প্ৰিয় বন্ধু বান্ধৱীসকল সামুদ্ৰিক শাস্ত্ৰ অনুসৰি পুৰুষ বা মহিলা যিয়েই নহওক যদি এইসমূহ লক্ষণ তেওঁলোকৰ চেহেৰাত দেখা যায় তেনে স্বভাৱ চৰিত্ৰ আৰু ব্যক্তিত্ব বিকাশত ভিডিঅ'ত কোৱাৰ দৰেই প্ৰভাৱ পৰে আৰু দেখিবলৈ পোৱা যায় আশা কৰিছোঁ ভিডিঅ' চাই নিশ্চয় উপকৃত হ'ব পাৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ সকলো ভালে থাকক সুস্থ থাকক ধন্যবাদ